everyone, শাৰী মেকিং চেলেঞ্জৰ আজি ডে 7 আৰু ডে 7ত মই লৈ আহিছোঁ এখন হোৱাইট কালাৰৰ শাৰী আৰু শাৰীখন অৰ্ডাৰ কৰিছে এগৰাকী ক্লায়েণ্টে তেখেতে হোৱাইট কালাৰৰ শাৰীত ডেইজি ফ্লাৱাৰ বনাবলৈ দিছিল। ডেইজি ফ্লাৱাৰটো আৰু ছানফ্লাৱাৰটো যিহেতু অলপ একে ধৰণৰ সেইবাবে বনাবলৈ মই খুব টান বুলি ভাবিছিলোঁ আৰু প্ৰথমতে কৈছিলোঁ যে পাৰোঁনে নোৱাৰোঁ চাই লওঁ বুলি চেষ্টা কৰিম বুলি। আৰু মই শাৰীখন সম্পূৰ্ণ কৰি কেনেদৰে ৰেডি কৰিলোঁ আপোনালোকক সেই ভিডিঅ'টোত মই জনাম আৰু শাৰীখন কেনেকুৱা পালে আপোনালোকে শেষত জনাব। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি এনেকুৱা ধৰণৰ শাৰী অৰ্ডাৰ কৰিব বিচাৰে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব নাইবা ইনবক্স কৰিব। বহুতেই সুধি থাকে মই মেটেৰিয়েলটো ক'ৰ পৰা লওঁ। চ' মেটেৰিয়েলটো মই কিছুমান অনলাইন লওঁ, ফ্লিপকাৰ্ট, আমাজন বা মিছ' নাইবা মই ইণ্ডিয়া মাৰ্টৰ পৰাও বাকত বস্তু উঠাওঁ। ইণ্ডিয়া মাৰ্টত আপোনালোকে যদি বাকত বস্তু কিনে বহুত কমত পাই যায় আৰু কিছুমান মেটেৰিয়েল অনলাইন এভেইলেবল নহয়। চ' সেইবিলাক মেটেৰিয়েল মই ফেঞ্চি মাৰ্কেটৰ ৰাধা মাৰ্কেট নাইবা নিউ মাৰ্কেটৰ ভিতৰত থকা হ'লচেল দোকানৰ পৰা লওঁ। আপোনালোকে যদি কিবা কণ্টেক্ট নাম্বাৰ বিচাৰে মোক কমেণ্ট কৰি জনাব, মই কণ্টেক্ট নাম্বাৰ দিবলৈ সাজু আছোঁ দোকানৰ। আৰু যদি এনেকুৱা ধৰণৰ হেণ্ড পেইণ্টেড শাৰী বনাবও বিচাৰে তেনেহ'লেও এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। আৰু লগতে মই এই শাৰীখন মই কেনেকুৱা মেটেৰিয়েলত বনাইছোঁ, এইখন হোৱাইট কালাৰ এনেকুৱা মেটেৰিয়েলত বনাইছোঁ শাৰীখন আৰু এই শাৰীখন চান্দেৰী কটন মেটেৰিয়েল হয়, পিন্ধিবলৈ খুব কমফৰ্টেবল। আৰু আপোনালোকেও অৰ্ডাৰ কৰিব বিচাৰে যদি অৰ্ডাৰ কৰিব পাৰে শাৰী হেণ্ড পেইণ্টেড শাৰী, যিহেতু এইটো ইউনিক হয়। আৰু ভিডিঅ'টো চাওঁ আহক আৰু ভাল পালে নিশ্চয় শ্বেয়াৰ কৰি দিম। Dawn paints gold on the mountain's crown, while rivers whisper truth as they flow down. And their songs entwine with the trees that stand, knotted in time by nature's hand. Each echoing step on the forest floor